চাই আহিছোঁ। পুৰুষ আৰু মহিলাৰ যৌথ প্ৰচেষ্টাতে কিন্তু এখন সমাজ গঢ়ি উঠে। গতিকে আমি ক'ব লাগিব যে এই লিংগ সম্বন্ধীয় বিচাৰ্য বিষয় পুথিখন এখন সফল পুথিৰূপে আমাৰ পৰিগণিত হৈছে। পুথিখনৰ প্ৰথম অধ্যায়টোত লিংগ সম্বন্ধীয় মৌলিক ধাৰণাসমূহ যেনে নাৰীবাদ, পিতৃতন্ত্ৰ, পুৰুষত্ব, নাৰীত্ব, প্ৰকৃতি বনাম প্ৰতিপালন প্ৰত্যেকটো বিষয়কে পুংখানুপুংখভাৱে এই পুথিখনত দিয়া হৈছে। দ্বিতীয় অধ্যায়ত ক'বলৈ গ'লে বিদ্যালয়ত আচলতে লিংগ বিষমতা কেনেদৰে চলি আছে, পাঠ্যক্ৰমত লিংগ বিষমতা কেনেকৈ চলি আছে, সকলোসমূহ অন্তৰ্ভুক্ত কৰিছে। মই ক'বলৈ চাওঁ যে আমাৰ পুথিখনত অন্তৰ্ভুক্ত কৰিছে যে পুৰুষতান্ত্ৰিক ৱৰ্ড যিখিনি আমি ইউজ কৰোঁ, ৰাম ৰহিম। যেনে ৰামৰ ওচৰত দুটা কল আছিল কিন্তু তাৰে এটা ৰহিমে লয়। আমি বেছিভাগ দেখিবলৈ পাওঁ পুৰুষতান্ত্ৰিক ৱৰ্ড যেনে ৰাম ৰহিম দেখিবলৈ পাওঁ। উকিল বা ডাক্তৰৰ ৰূপত আমি দেখিবলৈ পাওঁ এজন পুৰুষক, নাৰ্ছৰ ৰূপত দেখিবলৈ পাওঁ এগৰাকী মহিলা। গতিকে এই সকলোখিনি তথ্য অতি পুংখানুপুংখভাৱে আমাৰ